YouTube channel again. So etia ami goi asu Babul dar logot Bokaghat khasi mangkho anibole. Bokaghat pa naam ase. Bokaghat pa naam ase. Etia na Bokaghat pa naam ase. Ha. Ei mobile to ka. Ai kon bijor ba ulai asu dia. Ha. Yapa 22 kilometer. Bokaghat 22 kilometer no. Rati re tamam party hobo na. Bonfire hobo. তো আমি এতিয়া বকাখাত আহিলো বকাখাতৰ এতিয়া মাংস দোকানত আহিছো এয়া সব মই আপোনাক দেখাইছো মাংস কেনেকুৱা কি দিছে কিলো দাদা 600 বঢ়িয়া মাংস দিব হা আজি কাজিৰঙাত আছো গতিকে টেষ্টি কৰি খাব লাগিব ন তেল নালাগে তেলটো বেছি না হাড্ডি চাই আৰু এই বুকুৰ চাই দিয়ক কি না আপোনাৰ দোকানখনৰ খালিম আচ্ছা আপনার নাম তো মুস্তাফা হ্যাঁ মুস্তাফা সো বকা যদি খালিম ষ্টৰত আহিব পঠাৰ মাংস ভাল পঠাৰ মাংস পায় মুস্তাফা দাদু আহিব পাৰে সো আহি ইয়াৰ পৰা যদি পঠাৰ মাংস খাব বিচাৰে ইয়াৰ পৰা আহি পঠাৰ মাংস লৈ যাব পাৰে তেলে বাগিনি দেখাই আছে এতিয়া আমি বকাখাতত সবজি কিনিলো পঠাৰ মাংস কিনিলো গোটেইখিনি কিনা হ'ল দাদা গাড়ীতে বহি থাকিলে আমি অলপ আহিলো বকাখাত হৈ গ'ল মাংস কিনা বকাখাতত সবজি বজাৰ কৰি চালো থেংক ইউ সবজিটো কিন্তু এটা বস্তু ভাল লাগিছে দেই এই মানে এই পেকেট বিলাক চাওক পলিথিন নাই এইটো কাপোৰৰ নিচিনা এইটো এটা কাগজৰ চাওক মানে জিয়া উদাহৰণ পলিথিনৰ ব্যৱহাৰ নাই দাদা দুখাৰ মান আমাৰ বাচ্চালিয়া নলবেৰিয়া ভাষাত কৈ দিয়ক কি কথা কই ওই বঢ়িয়া এটা দাদা এবাৰ দেখা দিয়া ওরা একবার যাব না আমার তাতে যাবা লাগবো আলটিমেট যাব লাগবো কিটা গেছি না আপনি আমার হেবাকে গৈছো কিটা গেছিল গৈছো দিয়ক 90 এনেকুৱা গৈছো আৰু দেখটো তানে মই পাটাসা বসি পানী প্ৰকাশে পানী বুলা সজি বিয়া খাওয়া হৈছিল হে তেৰি মজা কি বনাইছে পঠা মাংস এই জীবনত পাৰব নোৱাৰো আজি আপোনাক না মাথা মাংস বনে কম আজি আমি মাথা মাংস বনে খাম আপনার কোনো পাঠাখনো বৈদ্য ভালো না আজি আপনাক আমি বজালিৰ পাঠশালাৰ পাঠা বনে কম এই বিয়া যে আছিল করতে না এতে বজালি কলেজে পার বই নাম আছে দেবজিৎ শর্মা আচ্ছা বিয়া পাতিছে পাঠাসা কুছি পানী প্ৰকাশে পানী বুলি চলিজনী আচ্ছা তাতে বিয়া খাব গৈছিলো নহয় পানী প্ৰকাশৰ লগত যেতিয়া গৈছো এইটো ছাগল মাংস বনাইছে পাঠা মাংস তামাম বনাইছে আজি পাৰিব আৰু দাদা ৰিজৰ্টতে আমি আছো দাদাক লৈ আহি আমি দাদাৰ গাড়ীয়ে ড্ৰাইভ কৰি আহি আছো দাদাৰ গাড়ী ড্ৰাইভ কৰি আহি কিনে আমি বকাখাতক আহিছো দাদা লগত আছে দাদাৰ গাড়ীত আমি বস্তুবিলাক সব লোড কৰি দিছো এতিয়া আমি দাদাক লৈ গৈ এগেন ৰিজৰ্টলৈ গৈ আছো আৰু আজি ৰাতি বম পাৰ্টি হ'ব পাকা খাম এনজয় কৰিম তামাম আজিৰঙাত আজি আমাৰ পিকনিক হৈ যাব আৰু নাকি আজি আমাৰ পিকনিক সকলোখিনি আজি সুঙা দিয়া মাংস মজা দিব লাগিব আজি পাই খায় এক্সিলেন্ট আমাৰ পুৰা আমাৰ এই লাৰাছৰ কথিত আজি পাই খায় আমাৰ নাম্বাৰ 1 জছিলা মানুহ পাইছো মানে কাজিৰঙাত নাম্বাৰ 1 জছিলা মানুহ পাইছো মালিকে এনেকে নিজে আহে কোনে আহে আজি আহিছে দাদা আমাৰ লগত আহি বহুত ভাল লাগিছে আমাৰ লগত কথা বতৰা পাতি আমাৰ লগত একদম হিলমিল গৈছে মানে আমি মানে একদম মানে বাহিৰত আহি যে কৰবাৰ হোটেলৰ ৰুমৰ আছো তেনেকৈ লগাই নাই সেইটো ঘৰতে যেন আছো তেনেকা লাগিছে মইতো আজি বিন্দাস বাহিৰতে গা ধুই দিছো ঠাণ্ডা পানীৰে ৰ'দ পাইছে ভিডিঅ'টো চাই দিয়ক গতিকে মাংস ৰেডি হৈ আছে আমি ভাজিটো বনাইছো ইয়েছ ভাজি সো এয়া সব ভাজি ৰেডি হৈ গৈছে অলপ ধোঁৱা হ'ব পাৰে মাংস মই মেৰিনেট কৰি থৈ দিছোঁ দৈৰে বনাম আজি পঠাৰ মাংস ইয়াতে হালধি দিছোঁ গৰম মছলা দিছোঁ মিট মছলা দিছোঁ জিৰা দিছোঁ ধনিয়া পাউডাৰ দিছোঁ আৰু ইয়াত দৈখিনি শেষে হৈ গ'ল দৈ আমাৰ দাদাকো খুৱাই দিলোঁ অলপ
দাদাক খুৱাই দিছোঁ অলপ কেনেকুৱা দাদা দৈ মজা লোকেল দৈটো আৰু দৈ ঠিকনাটো আমাক দাদাই দিছে গতিকে এইখিনি বঢ়িয়াকৈ মেৰিনেট কৰি থোৱা আছে এতিয়া জুই উঠি গৈছে ত' কঢ়াই বহাম আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ চাই থাকক তেতিয়ালৈকে বাঁহ খৰিলা যে কাটছে বাঁহ খৰিলা বাঁহ খৰি দিব লাগিব নতুবা পৰাব যা না এই কৰিব এনে বহি আছে কৰিব লাগিব পৰাব যা দাদা আছে কেনেকুৱা কওক অনুভৱ কওক আমাৰ লগত বঢ়িয়া লাগিছে বঢ়িয়া লাগিছে ন এইটো অনুভৱ আৰু জীৱনত নাপাওঁ এতিয়া আজি দাদাই কিন্তু মাংস নাখায় ন কিন্তু কাইলৈলৈকে আপোনাৰ বাবে থৈয়ে দিম লাগিব ৰাতিপুৱা ব্ৰেকফাষ্ট আপাৰ আৰু লয়াৰৰ মিশ্ৰণ হৈ আজি পাঠাৰ মাংস উজনি নামনি মিশ্ৰিত সংমিশ্ৰণৰ ফল এইটো এয়া চাওক মাংস পানী অলপ দি দিছোঁ পানী অলপ দি সিজাইছোঁ কালাৰটো চাওক না সেই কালাৰটো চাওক আপোনালোকে কি মজা কালাৰ আহিছে না কৃষ্ণ কেনেকুৱা খাই আৰু দুখৰ কথা দাদাই খাব নোৱাৰিলে দাদাৰ লগত গৈ আনিলোঁ কিয় কাৰণ আজি শনিবাৰ দাদাই নাখায় মাংস টেষ্ট কৰিছোঁ বিদ্যুতে বনাইছে মই জাষ্ট খাই আছোঁ বেলেগ একো কোৱা নাই দাদা আছে আমাৰ লগত টেষ্ট মানে এক্সিলেণ্ট বেলেগ একো নকওঁ টেষ্ট এক্সিলেণ্ট খোৱা সময়ত বাকী ভালকৈ খোৱা সময়ত গম পাব আৰু চহৰত থাকি আজি দাদাৰ কৃপাত দাদাৰ ফলত আজি আমি ফাইনেলি বনাই দিলোঁ এয়া মটন অল ছেট মটন কালাৰটো কেনেকুৱা হৈছে এক্সিলেণ্ট ইয়াত মানে বেলেগ কালাৰ হ'ব নোৱাৰে এইটোৱে আচল কাৰণ মটনৰ কালাৰ এইটোৱে ইয়াতে অলপ ধনিয়া দিব লাগিব গতিকে এতিয়া আমি খাম জুই জ্বলি আছে অলপ জুই লাগি ইয়াতে খাম গতিকে আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক গতিকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰিব শ্বেয়াৰ এটা কৰিব আৰু এয়া আমি এটা অসম এক্সপিৰিয়েঞ্চ কাজিৰঙাত থাকি এনেকে দাদাৰ কাৰণে যিখিনি হৈছে দাদাৰ আশীৰ্বাদত সকলোখিনি দাদাৰ আশীৰ্বাদ বুলি ক'ব লাগিব অনা হয় দাদাৰ কাৰণে হৈছে বাবুলদাৰ কাৰণে আজি আমি কৰিব পাৰিছোঁ বাবুলদাক যথেষ্ট ধন্যবাদ যদি কাজিৰঙা আহে পাৰ্ক ৰিজৰ্টত সোমাই যাব পাৰ্ক ৰিজৰ্টত থাকিব আপুনি নিজৰ ঘৰত থকা নিচিনা ফিল পাব ইয়াতকে ফিল আৰু নাপায় দাদাৰ ফালৰ পৰা এটা আমাক সৰুকে ট্ৰিপ এটা দিছে ট্ৰিট দিছে কাইলৈ ৰাতিপুৱা আমি ব্ৰেকফাষ্ট কৰিম বাঁহী ভাত মানে আপোনাৰ পইতা ভাত আৰু গাহৰি কালি মজা লাগিব খাই এয়া চাওক বঢ়িয়াকৈ হান্দিত বহাইছোঁ ভাতখিনি ভাত বহুত হ'ব নেকি ভাত অলপ থৈ দিব লাগিব ৰাতিপুৱা পইতা ভাত খাব লাগিব কিয় খাব নোৱাৰা হ'ব না চা হ'ব না হ'ব তোৰ সেইকাৰণে দিছোঁ মাংস বঢ়িয়াকৈ ভাতটো দি দিলোঁ এইটো লম্বাই কাটি কাটা 4 পিচ লম্বা কাটি খাই ভাল লাগে লম্বাকৈ কাটো পিচ গতিকে ভাতটো হৈ গ'ল ভাতটো দিলোঁ আৰু লাগিলে আৰু ল'ম আৰু বৰ্তমান থৈ দিওঁ ইয়াতে এক কিলো চাউলৰ ভাত আমি বহা চকী নহ'ব
চাৰিখন চেয়াৰ আছে না মোক ভাত কম লাগিব কিন্তু মোক লাগিব বটনৰ বাকী পলা আঞ্জা খাই কি আছে য়েছ অলপ চবকে ভাজি দি দিওঁ এক ছেকেণ্ড ৰ মই এতে বহি খাম নেমুটো বৰ ধুনীয়া চেণ্ট মাৰিছে কি পিয়াজ এটা আছিল নহয় বাদ দিয়া নিমখটো দিছি নে অ ৰা মই ৰাতি নিমখটো দিম দীপক কৰি ভাল লাগিব পিয়াজ ভাজিটো অলপ অকণমান দি দিছোঁ চ' মিন্দাৰ কৰি আছা নে ভিডিঅ' ভিডিঅ' একদম চলি আছে চবৰে দিছোঁ চবক এইটো কাৰ নাই যদি নাই বাদ দি চবকে দিছোঁ লৈ লওঁ গোটেইকেইটাই মোক কোনখানে দিছা এইখানে দিছা খাবি না আৰু মোক বেছি নালাগে মোক বেছি নিদিবা মোক বেছি নিদিবা যথেষ্ট যথেষ্ট তাতকৈ বেছি নিদিবা মোক নালাগে 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 ৰাতিপুৱা খাম কিবা লৈ